নমস্কাৰ আজি হৈছে 13 ফেব্ৰুৱাৰী গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈক সভাস্থলীতে ভয়ংকৰ আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ অসমত আৰম্ভ হৈছে এক হাহাকাৰ পৰিস্থিতি ইফালে জুবিন পত্নী গৰিমা গাৰ্গৰ হিমন্ত বিশ্ব শৰ্মাক লৈ এক ভয়ংকৰ বিস্ফোৰণ হয় মুঠ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আনা হৈছে প্ৰত্যেকটো খবৰে প্ৰতিজন অসমীয়াৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব যদি আপুনি চেনেলটোত প্ৰথমবাৰ আহিছে এনেবোৰ বাতৰি নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব এই ভিডিঅ'টিত এটা লাইক কৰিব লগতে ভিডিঅ'টিৰ কমেণ্টত জনাব 2026ত আপোনালোকে সঁচাকৈ কাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা বলক আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ সন্দৰ্ভত কোনো মন্তব্য কৰিব নোৱাৰিব কোনো ৰাজনৈতিক দলে হয় শেহতীয়াকৈ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ ওপৰত বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা পোৱা গৈছিল আৰু তাক লৈ এতিয়া আদালতৰ কঠোৰ স্থিতি গৌৰৱ গগৈৰ ওপৰত গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত কোনো মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা খবৰো মিছ নকৰিব গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে আদালতে মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মানহানিকৰ মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈৰ লগতে জিতেন্দ্ৰ সিং আৰু ভূপেশ ভাগলে সহ মুঠ 7জনক আদালতত চমন জাৰি কৰিছে 9 মাৰ্চত তেওঁলোকক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে অসমীয়া প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈও আদালতৰ এই বিশেষ নিৰ্দেশ সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিকৰ তথ্য দিয়াৰ বাবেই আদালতৰ এই কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা যায় গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ এই কঠোৰ স্থিতিক চাই এতিয়া অসমৰ বহু জনতা নিৰাশ হোৱা দেখা পোৱা গৈছে বহুতে কমেণ্ট কৰিছে আদালতৰ ওপৰতো মানুহৰ বিশ্বাস লাহে লাহে উঠি গৈ আছে এতিয়া আপোনালোকৰ মন্তব্য নিশ্চয় জনাব ইফালে উজনি অসমত মিয়াখেদা অভিযান তীব্ৰতৰ হৈ উঠিছে খুদ বিজেপি বিধায়কে নামি পৰিছে মিয়াখেদা অভিযানত উজনিৰ চিতু বৰুৱাৰ এক ভয়ংকৰ বিস্ফোৰণ জাতিৰ স্বাৰ্থত মিয়াক এনকাউণ্টাৰ কৰক হয় চিতু বৰুৱাৰ এনে মন্তব্য মিয়াৰ উৎপাত আৰু সহ্য কৰা নহ'ব প্ৰয়োজনত মিয়াক এনকাউণ্টাৰ কৰক জাতিৰ স্বাৰ্থত মিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগিব এইখন আমাৰ অসম হয় ইয়াত মিয়াৰ দপদপনি নচলিব এই মাতৃভূমিক কেৱল খিলঞ্জীয়াৰ আধিপত্য থাকিব মিয়াই বাংলাদেশত গৈ দপদপনি কৰি থাকক মিয়াৰ বিৰুদ্ধে অভিযান চলি থাকিব মিয়াক লৈ আকৌ বিস্ফোৰক মন্তব্য কৰে চিতু বৰুৱাই ইফালে মিয়াখেদা অভিযানত খুদ বিজেপি বিধায়ক নামি পৰিছে গাঁৱে ভূঞে গৈ মিয়া খেদিছে বিজেপি বিধায়কে মিয়াখেদা অভিযানত এইবাৰ বিজেপি বিধায়ক ঘৰে ঘৰে গৈ মিয়া খেদিছে বিধায়কে মিয়াৰ বিৰুদ্ধে আকৌ কঠোৰ একশ্যন উজনি অসমত মিয়াৰ বিৰুদ্ধে কঠোৰ ৰূপত বিধায়ক তৰংগ গগৈ দীৰ্ঘদিনে মিয়াই নিষিদ্ধ মাংসৰ বেহা চলাইছিল অঞ্চলটোত ঘটনাৰ খবৰ পাই লগে লগে আৰম্ভ একশ্যন মিয়াখেদা অভিযানত এইবাৰ বিজেপি বিধায়ক খুদ নামি পৰিছে